এতিয়া কথাটো হৈছে কি আপোনালোকে পুৰণি পইচা বিকি আচলতে পইচা ঘটিব পাৰে নে নোৱাৰে উত্তৰটো হৈছে এটা হোৱাটছআপ নম্বৰত মেছেজ কৰিবলৈ ক'লে তেওঁ হোৱাটছআপ নম্বৰটোত মেছেজ কৰি দিলে আৰু মেছেজ কৰি দিয়াৰ লগে লগে তেওঁক ক'লে যে আপোনাৰ যিটো কইনৰ পইচা বা কাগজৰ যিটো নোট আছে সেইটো আপুনি আমাক পঠিয়াই দিয়ক ফটো মাৰি তেওঁ 5 টকীয়া যিটো নোটৰ পইচা আছিলে সেই পইচাটো তেওঁ ফটো মাৰি পঠিয়াই দিলে তাৰপৰা 2 মিনিট 3 মিনিটৰ পিছত ৰিপ্লাই আহিলে যে আপোনাৰ পইচাটো আমি সিলেক্ট কৰিছোঁ আৰু এইটো পইচাই আমি বিচাৰি আছোঁ গতিকে এই যিটো পইচা এই পইচাটো আপোনাৰ ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মাজৰে বহুতে মোক কমেণ্ট কৰি সুধি থাকে বা ইনষ্টাগ্ৰাম বা ধৰি লওক হোৱাটছআপতো মেছেজ কৰি সোধে যে আমাৰ হাতত পুৰণি কইন আছে 5 টকীয়া কইন আছে ব্ৰিটিছৰ যুগৰ কইন আছে বা স্পেচিফিক এনেকুৱা কিছুমান পইচা আছে যিবিলাক আমি বিকি পইচা ঘটিব পাৰিম নে নোৱাৰিম কাৰণ আপোনালোকে ফেচবুকতে হওক বা ইউটিউবতে হওক বহুতবিলাক এনেকুৱা ভিডিঅ' দেখিবলৈ পায় বা ফেচবুকত বহুতবিলাক এনেকুৱা এডভাৰটাইজমেণ্টো দেখিবলৈ পায় য'ত কোৱা হয় যে আপোনাৰ হাতত যদি 5 টকীয়া কাগজৰ নোটটো আছে তেনেহ'লে আপুনি ইমানটো পইচা পাব আপোনাৰ হাতত যদি এটকীয়া আমুক চনৰ নোট পইচাটো আছে আপুনি ইমানখিনি টকা পাব এনেকৈ ধৰণে বহুতবিলাক আপোনালোকে এডভাৰটাইজমেণ্ট দেখিবলৈ পাই থাকে গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে পুৰণি পইচা বিকি আপোনালোকে টকা ইনকাম কৰিব ৰিয়েলি পাৰে নে নোৱাৰে যদি পাৰে কিমান আপোনালোকে পইচা ইয়াৰ পৰা ইনকাম কৰিব পাৰিব আৰু যদি নোৱাৰে তেনেকুৱা ক্ষেত্ৰত এইটো কেনেকৈ আপোনালোকে আৰু যদি এইটো স্কেম হয় তেনেহ'লে ইয়াৰ পৰা আপুনি কেনেকৈ নিজকে বচাব পাৰিব গতিকে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হয় সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব কাৰণ প্ৰায় সকলো মানুহৰ ঘৰতে পুৰণি কইন আছে আৰু তেওঁলোকে ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব ইয়াত এনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট দেখিবলৈ পাই থাকে আৰু এইবিলাকৰ পৰা যদি আপুনি নিজকে বচাব নোৱাৰে তেনেহ'লে সমস্যাটো পৰিব পাৰে ৰিয়েল কোনটো ফেক কোনটো কেনেকৈ বাচিব পাৰিব এই ভিডিঅ'টোৰ পৰা আপোনালোকে সবিশেষ জানিব পাৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া পুৰণি পইচা বিকি আপোনালোকে টকা ইনকাম কৰিব পাৰিব নে নোৱাৰে সেইটো বিষয়ে আমি ভিডিঅ'টোৰ পাছলৈ আলোচনা কৰিম কিন্তু তাৰ আগতে আমি আলোচনা কৰি লওঁ যে বৰ্তমান মাৰ্কেটত যিটো স্কেম চলি আছে যিটো স্কেমৰ কবলত আপুনিও পৰিব পাৰে সেইটোৰ পৰা আপুনি কেনেকৈ নিজকে বচাব ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব সকলোৱে আমি ইউজ কৰোঁ আৰু তাত নানান ধৰণৰ এডভাৰটাইজমেণ্ট আহে য'ত লিখা থাকে যে আপোনাৰ হাতত যদি এনেকুৱা ধৰণৰ 5 টকীয়া নোট আছে এনেকুৱা ধৰণৰ 10 টকীয়া নোট আছে বা আমুক চনৰ যদি আপোনাৰ হাতত কইন আছে তেনেকুৱা ক্ষেত্ৰত আমি আপোনালোকক লাখ টকা দিম এনেকুৱা ধৰণৰ আপোনালোকে প্ৰলোভন বা এডভাৰটাইজমেণ্ট আপোনালোকে দেখিবলৈ পাই থাকে এতিয়া মই সম্পূৰ্ণ ঘটনা এই এডভাৰটাইজমেণ্টসমূহ থ্ৰু দি কেনেকৈ মানুহক স্কেম কৰা হয় এইটোৰ বিষয়ে মই আপোনালোকক এটা উদাহৰণ সহকাৰে বুজাম এজন ব্যক্তিয়ে এদিন ফেচবুক ইউজ কৰি আছিলে ফেচবুক ইউজ কৰি থাকোঁতে তেওঁ এনেকুৱা এটা এডভাৰটাইজমেণ্ট দেখিলে য'ত লিখা আছিলে যে আপোনাৰ হাতত যদি কাগজৰ 5 টকীয়া নোট আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইমানটো এমাউণ্ট লাভ কৰিব তাত 5 নে 6 লাখ কিবা এটা এমাউণ্ট লিখিছিলে আৰু আপুনি ইমানটো এমাউণ্ট লাভ কৰিব তাৰ কাৰণে আপুনি লিংকটোত ক্লিক কৰক লিংকটোত ক্লিক কৰাৰ পাছত কি হ'ল সেই ব্যক্তিজনক এটা হোৱাটছআপ নম্বৰত মেছেজ কৰিবলৈ ক'লে তেওঁ হোৱাটছআপ নম্বৰটোত মেছেজ কৰি দিলে আৰু মেছেজ কৰি দিয়াৰ লগে লগে তেওঁক ক'লে যে আপোনাৰ যিটো কইনৰ পইচা বা কাগজৰ যিটো নোট আছে সেইটো আপুনি আমাক পঠিয়াই দিয়ক ফটো মাৰি তেওঁ 5 টকীয়া যিটো নোটৰ পইচা আছিলে সেই পইচাটো তেওঁ ফটো মাৰি পঠিয়াই দিলে তাৰপৰা 2 মিনিট 3 মিনিটৰ পিছত ৰিপ্লাই আহিলে যে আপোনাৰ পইচাটো আমি সিলেক্ট কৰিছোঁ আৰু এইটো পইচাই আমি বিচাৰি আছোঁ গতিকে এই যিটো পইচা এই পইচাটো আপোনালোকে আপুনি যদি বিকিব বিচাৰে তেনেহ'লে আমি যিখিনি প্ৰচেছ কৰিবলৈ ক'ম সেই প্ৰচেছখিনি আপুনি কৰিব লাগিব কাৰণ ইয়াত কিছুমান নথি পত্ৰও আমি কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনাৰ পইচাটো লিগেলি আমি চেল কৰিব পাৰিম এনেকুৱা ধৰণৰ কিছুমান কথা কয় গতিকে তাৰপাছত কি হ'ল সেই ব্যক্তিজনক অলপ পিছত ক'লে যে আপোনাৰ যি আধাৰ কাৰ্ড আৰু পেন কাৰ্ড এই দুইখনৰ ফটো মাৰি আমাক দি দিয়ক ফটো মাৰি দি দিয়াৰ পিছত তেওঁ ক'লে যে আপোনাৰ যিটো পইচা আৰু আপোনাৰ যি নথি পত্ৰ এইখিনি আমি পালোঁ এতিয়া গতিকে এটা ফাইল বনাব লাগিব আৰু সেই ফাইলটো বনাবৰ কাৰণে আমাক আপুনি এটা পইচা এডভান্স দিব লাগিব এতিয়া যিহেতু মানুহজনক 5 লাখ নে 6 লাখ টকা সেই পইচাটোৰ কাৰণে দিব বুলি কৈছিলে আৰু মানুহজনক ক'লে যে আপুনি 10,000 টকা এটা এডভান্স পে'মেণ্ট কৰিব লাগিব কাৰণ আমি এটা ফাইল বনাব লাগিব আৰু সেই ফাইলটো বনালেহে আপোনাৰ বাকীখিনি প্ৰচেছ আমি কৰিব পাৰিম তেতিয়া মানুহজনেও ক'লে যে যিটো মই পইচা পাম সেই পইচাটোৰ পৰা আপোনালোকে কাটি লৈ মেলি বাকীখিনি কাম কৰি দিয়ক যেতিয়া পইচাটো পাম মই আপোনালোকক দি দিম এনেকৈ জাষ্ট ক'লে কথাটো কিন্তু ব্যক্তিজনে ক'লে যে সেইটো তেনেকৈ নহয় আপোনাৰ পইচাটো এটা ধৰি লওক লক এমাউণ্ট হয় এইটো আমি যেতিয়া পইচাটো দিম কামখিনি হ'ব তেতিয়াহে আপোনাৰ এমাউণ্টটো আমি লাভ কৰিম আৰু তাৰপৰা আমি আপোনাক হেণ্ড অভাৰ কৰিম এনেকৈ বুলি ক'লে তাৰপৰা কি কৰিলে মানুহজনে যেতিয়া তেওঁক ধৰি লওক সেই 10,000 টকাটো পে'মেণ্ট কৰি দিলে পে'মেণ্ট কৰি দিয়াৰ পিছত তেওঁ ক'লে যে আমি আপোনাক কাইলৈ কণ্টেক্ট কৰিম আৰু কাইলৈ কণ্টেক্ট কৰিম বুলি কোৱাৰ পিছত পিছদিনা তেওঁ কণ্টেক্ট কৰিলে আৰু কণ্টেক্ট কৰি ক'লে যে আপোনাৰ যি ফাইল আছিলে সেই ফাইলটো আমি ক্ৰিয়েট কৰিলোঁ নথিপত্ৰ সহকাৰে আপোনাৰ ফাইল ক্ৰিয়েট হৈ গ'ল এতিয়া আমি সেইখিনি আপোনাৰ প্ৰচেছিঙৰ কাৰণে পঠিয়ালোঁ আৰু পঠিওৱাৰ পিছত আমাৰ হাতত এতিয়া আহি পালেহি গতিকে আমি আৰু এটা ফাইল বনাব লাগিব আৰু সেই ফাইলটো বনোৱাৰ পিছত তেওঁ ক'লে যে আপুনি আমাক আৰু 30,000 টকা এটা দিব লাগিব কাৰণ আপোনাৰ এটা টেক্সট ফাইল বনিব আৰু সেই টেক্সট ফাইলটো বনাৰ পাছতহে আপোনাৰ বাকীখিনি প্ৰচেছ কমপ্লিট হ'ব গতিকে আপুনি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপোনাৰ এই যিখিনি প্ৰচেছ আমি টোটেলি লিগেলি কৰি আছোঁ কাৰণ এইখিনি নকৰিলে আপোনাৰ যিটো পইচা সেইটো আমি চেল কৰিব নোৱাৰিম এনেকুৱা ধৰণে এটা প্ৰলোভন দিলে আৰু তাৰপাছত তেওঁ সেই যি 30-40,000 টকা সেইটোও দি দিলে কাৰণ এজন ব্যক্তিয়ে যেতিয়া এই ধৰণৰ বস্তুবিলাকৰ ওপৰত তেওঁ কোনো জ্ঞান নাথাকে আৰু তেওঁক যেতিয়া কৈ দিয়া হয় যে
পুৰণি পইচাটো বিকি আপুনি 5-6 লাখ টকা পাব তেওঁ অলৰেডি ভাবিয়ে লয় যে আমি পামেই আৰু সম্পূৰ্ণ বস্তুটো লিগেলে হয় কাৰণ তেওঁলোকে এনেকৈ প্ৰফেশ্যনেলি আপোনাৰ লগত কথা পাতিব আপুনি নিজেই গম নাপাব যে এইটো ৰিয়েল হয় নে ফেক হয় তাৰপৰা তেওঁ যি বাকী 30,000 টকা সেইটোও দি দিলে আৰু দি দিয়াৰ পিছত তেওঁক আৰু 4-5 ঘণ্টাৰ পিছত কণ্টেক্ট কৰিলে যে আপোনাৰ অলমষ্ট আটাইখিনি কাম কমপ্লিট হৈ গ'ল আপোনাৰ যি আমাৰ টেক্স ফাইল আছিলে সেইটো আমি কমপ্লিট কৰিলোঁ আৰু আপোনাৰ যি ফাইল আছিলে সেইটো আমি কমপ্লিট কৰিলোঁ গতিকে তিনিটা আপোনাৰ কাম হৈ গৈছে এতিয়া আমি এটা GST ফাইল বনাম যিটো GST ফাইল বনাবৰ কাৰণে 20,000 টকা এটা দিব লাগিব তাৰ পৰা আপোনাৰ কামখিনি কমপ্লিট হৈ যাব এতিয়া চাওক মানুহজনে অলৰেডি সিহঁতক 40,000 টকা দিয়ে দিলে এতিয়া যদি মানুহজনে ভাবে যে মই 20,000 টকাটো নিদিওঁ তেনেকুৱা ক্ষেত্ৰতো তেওঁ সেই 40,000 টকাটো যাব আৰু যদি তেওঁ 20,000 টকাটো দিয়ে তেতিয়াও তেওঁ বিপদত পৰিব কাৰণ গম নাপায় যে এইটো ৰিয়েল হয় নে ফেক হয় কাৰণ মানুহজনৰ অলৰেডি ডাউট হ'বলৈ আৰম্ভ হৈ গ'ল আৰু তাৰপিছত তেওঁ আৰু 20,000 টকা সিহঁতক দি দিলে আৰু দি দিয়াৰ পিছতে যেতিয়া তেওঁলোকে সেই পইচাটো পাই যোৱাৰ পিছতে সিহঁতৰ ফোন নম্বৰ অফ হৈ গ'ল সিহঁতৰ নম্বৰ কাম নকৰা হৈ গ'ল গতিকে তাৰপাছত এই যিটো সম্পূৰ্ণ স্কেমটোৰ বিষয়ে তেওঁ পুলিচক ক'লেগৈ আৰু সম্পূৰ্ণ ঘটনাটোৰ ওপৰত যেতিয়া ধৰি লওক সম্পূৰ্ণ তদন্ত হ'ল আৰু তদন্ত হোৱাৰ পিছত গম পোৱা গ'ল যে এইবিলাক স্কেম আছিলে গতিকে এই যিটো স্কেম হয় এই স্কেমটোৰ পৰা আপোনালোকে বাচিবৰ কাৰণে প্ৰথম কথা হৈছে আপুনি ফেচবুক হওক ইউটিউব হওক ইনষ্টাগ্ৰাম হওক এইবিলাকত আপোনালোকে যিকোনো ধৰণৰ এডভাৰটাইজমেণ্ট দেখিলে আপুনি কেতিয়াও সেইবিলাকত ক্লিক কৰি আপোনালোকে তাত থকা লিংকত ক্লিক নকৰিব মেছেজ যদি আপোনালোকক দিবলৈ কয় আপুনি দি চাব পাৰে মই আপোনাক নকওঁ যে আপুনি ট্ৰায়ে নকৰক দি চাব পাৰে কিন্তু সিহঁতে যেতিয়া আপোনাক পইচা বিচাৰিব ডকুমেণ্টছ বিচাৰিব কেতিয়াও সিহঁতক আপুনি এইবিলাক ডকুমেণ্টছ বা নথি-পত্ৰ আপুনি নিদিব তাৰপিছত আপোনালোকে আৰু এটা ভুল নকৰিব সেইটো হৈছে কেতিয়াও সিহঁতি দিয়া লিংকত ক্লিক নকৰিব OTP শ্বেয়াৰ নকৰিব প্ৰয়োজনীয় নথি-পত্ৰ আপোনালোকে ফটো মাৰি সিহঁতক কেতিয়াও নিদিব সিহঁতি যদি কিবা আপোনালোকক কয় যে আমি আপোনাক ইমানটো এমাউণ্ট দিম তেতিয়া আপুনি ক'ব যে ডাইৰেক্টলি আমি ফেচ টু ফেচ কণ্টেক্ট কৰি মই আপোনালোকক পইচাটো হেণ্ড অভাৰ কৰিম বাকী মই অনলাইন থ্ৰু দি এনেকুৱা কোনো ধৰণৰ কাম নকৰোঁ কাৰণ আপুনি ৰিয়েল নে ফেক মই সেইটো বিষয়ে একো অৱগত নহয় গতিকে আপুনি ফেচবুক হওক ইউটিউবত হওক এইবিলাক এডভাৰটাইজমেণ্টত ক্লিক কৰি কেতিয়াও পইচা বিকিব পাৰিম বুলি সিহঁতক কেতিয়াও আপুনি নথি-পত্ৰ আৰু পইচা কেতিয়াও নিদিব এতিয়া কথাটো হৈছে কি আপোনালোকে পুৰণি পইচা বিকি আচলতে পইচা ঘটিব পাৰে নে নোৱাৰে উত্তৰটো হৈছে পাৰে কেনেকৈ পাৰে সেইটো আপোনাক কৈ দিছোঁ চাওক কিছুমান লিগেল ৱেবছাইট থাকে কিছুমান চৰকাৰী ৱেবছাইটো থাকে কিছুমান এনেকুৱা ধৰণৰ ডাঙৰ কোম্পানী থাকে যি ধৰি লওক এনেকুৱা পুৰণি বস্তু কিছুমান সিহঁতি ধৰি লওক কালেক্ট কৰে এনেকুৱা ধৰণৰ কিছুমান অকশ্যনো হয় বা কিছুমান শ্ব'ও হয় য'ত কি হয় পুৰণি কইন বা পুৰণি পইচা তাত চেল কৰা হয় বা অকশ্যনত পইচাসমূহ দিয়া হয় তেনেদৰে এইখিনি ধৰি লওক পইচা চেল কৰি মানুহে পইচা ইনকাম কৰে বা কেতিয়াবা এনেকুৱা মানুহো থাকে যি ধৰি লওক পইচা কালেক্ট কৰে মানে কিছুমান কালেক্টৰ থাকে যি পুৰণি পইচা পুৰণি ধৰি লওক কইন নোট এনেকুৱা ধৰণৰসমূহ কালেক্ট কৰি তেওঁলোকে ধৰি লওক ভাল পায় তেওঁলোককো আপুনি পইচা বিকিব পাৰে বা আপোনাৰ অঞ্চলত যদি এনেকুৱা কিছুমান এণ্টিক শ্বপ আছে য'ত ধৰি লওক পুৰণি যুগৰ বা পুৰণি ধৰণৰ বস্তু বা পইচা এনেকুৱা ধৰণৰ বস্তুসমূহ সিহঁতি ক্ৰয় কৰে তেনেকুৱা ধৰি লওক শ্বপৰ লগতো আপুনি যোগাযোগ কৰি এই পইচাসমূহ আপুনি চেল কৰিব পাৰে কিন্তু মনত ৰাখিব আপোনাক কোনেও এই পইচাসমূহৰ কাৰণে লাখ টকা নিদিয়ে কেতিয়াবা ক'ৰবাত একদম ৰেয়াৰ কেতিয়াবা এনেকুৱা ধৰণৰ প্ৰডাক্ট থাকে যিবিলাকত আপুনি লাখ টকা পাব পাৰে কিন্তু পুৰণি 5 টকীয়া নোট এটা বা পুৰণি এটকীয়া ব্ৰিটিছৰ যুগৰ নোট এটা তামৰ নোট এটা সেইটো বিকি আপুনি লাখ টকা কেতিয়াও ইনকাম কৰিব নোৱাৰে গতিকে আপোনালোকক যিটো মই ক'লোঁ যে আপুনি পইচা বিক্ৰী কৰি আপুনি 2 টকা লাভ কৰিব পাৰিব হয় সেইটো আপুনি এটা ভাল এমাউণ্টে পাব কিন্তু এনেকুৱাও নহয় যে আপোনালোকক 6 লাখ 5 লাখ টকা কোনোবাই দি দিব স্কেমটোত বহুতো মানুহ পৰিছে আমাৰ ভাৰতবৰ্ষৰ বহুতো মানুহলেতো ডাইৰেক্টলি মেছেজ কৰে বা কল কৰে যে আপোনাৰ ওচৰত এনেকুৱা পইচা আছে নেকি মই এজন মোৰ চিনাকি মানুহ আছে যিজনৰ এনেকুৱা অৱস্থা এটা হৈছিলে যে তেওঁ সেই পইচাটো বিকিবৰ কাৰণে এজেগা গৈছিলে আৰু গৈ গম পালে যে তেনেকুৱা কোনো জেগা এক্সিষ্ট নকৰে মানে তেনেকুৱা কোনো অফিচে এক্সিষ্ট নকৰে যিটো অফিচলৈ তেওঁক মাতিছিলে পিছত তেওঁ গম পালে যে তেওঁ প্ৰথমে যি 8,000 নে 9,000 কিবা এটা দিছিলে সেইটো তেওঁ অবাবত গ'ল আৰু পিছত সিহঁতক ফোন কৰিছিলে ফোন কৰাৰ পিছতো তেওঁ কোনো ধৰণৰ কণ্টেক্ট কৰিব সিহঁতক নোৱাৰিলে গতিকে এই যিটো পুৰণি পইচা বিকাৰ মানুহৰ এটা ধৰি লওক হেঁপাহ থাকে বা ধৰি লওক বহুতে ভাবি থাকে যে পুৰণি পইচা বিকি আমি পইচা ঘটিম এইটো কাৰণে বহুতে মোক মেছেজ কৰে বহুতে ইউটিউবতো ভিডিঅ' চাৰ্চ কৰে আপুনি যেতিয়া ইউটিউবত ভিডিঅ' চাৰ্চ কৰিব ফেচবুকত চাৰ্চ কৰিব আপোনাৰ সন্মুখত অট'মেটিকলি সেই এডভাৰটাইজমেণ্টবিলাকো ওলাবলৈ আৰম্ভ হৈ যাব গতিকে নিজকে সাৱধান কৰি ৰাখিব এনেকুৱা ধৰণৰ স্কেমৰ পৰা নিজকে বচাবলৈ হ'লে কেতিয়াও নথি-পত্ৰ নিদিব কেতিয়াও এডভান্স পে'মেণ্ট নকৰিব কেতিয়াও লিংকত ক্লিক নকৰিব কিবা এনেকুৱা আপুনি বিক্ৰী কৰিবলৈ হ'লে ডাইৰেক্টলি ফেচ টু ফেচ সিহঁতৰ লগত যোগাযোগ কৰিব যদি আপুনি ভুলবশতঃ সিহঁতক এই পইচা এডভান্স দি দিয়ে আৰু আপুনি এডভান্স দি গৈ থাকে তেতিয়াহ'লে আপোনাৰ পইচাও যাব আৰু আপুনি ডাঙৰ স্কেমতো পৰিব গতিকে এইটো আছিলে এতিয়া আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব আপুনি পুৰণা পইচা বিক্ৰী কৰি আজিলৈকে পইচা ইনকাম কৰিছে নি বাৰু নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ